চৰ্চাত এটা বিশেষ পানীৰ বটল নাম হৈছে ইণ্ডিপেণ্ডেন্স ফ্ৰম ৰিলায়েন্স ৰিটেল লিমিটেড মানে আম্বানী পৰিয়ালৰ আৰু বিশেষ এই কাৰণেই যে সচৰাচৰ যিবোৰ পানী আমি বজাৰৰ পৰা কিনি খাওঁ সেইবোৰ 10 টকাত আধা লিটাৰ পানী দিয়ে বা 20 টকাত 1 লিটাৰ পানী দিয়ে কিন্তু ৰিলায়েন্সে যেটো ইণ্ডিপেণ্ডেন্স নামেৰে মিনাৰেল ৱাটাৰৰ যেটো বটল বজাৰত মুকলি কৰিছে এলৈকে 10 টকাত 750 মিলিলিটাৰ পানী দিছে মানে বেছি পানী দিছে আৰু যাৰ বাবে ই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে হেল্ল' এভৰিৱান ওয়েলকাম বেক টু অ্যানাদাৰ ভিডিঅ' আৰু আজি আমি ভিডিঅ'টোত কথা পাতিম মিনাৰেল ৱাটাৰৰ বজাৰ সম্পৰ্কে ভাৰতত যেটো মিনাৰেল ৱাটাৰৰ বজাৰৰ সম্ভাৱনা সেই সম্পৰ্কে কথা পাতিম লগতে আমাৰ যিবোৰ থলুৱা ব্যৱসায়ী আছে মিনাৰেল ৱাটাৰৰ আৰু এই ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ বিজনেছ পলিচিৰ কি ডিফাৰেন্স বিজনেছ থটৰ কি ডিফাৰেন্স এই কথাবোৰ আমি আলোচনা কৰিম তো প্ৰথমতে আমি জানি লওঁ মিনাৰেল ৱাটাৰৰ বজাৰৰ সম্ভাৱনাৰ বিষয়ে 2022 চনৰ এটা মানে ৰিপৰ্ট মতে ভাৰতত মিনাৰেল ৱাটাৰৰ বজাৰ মূল্য আছিল $22.72 বিলিয়ন মানে বহুত বেছি আৰু এটা ধাৰণা কৰা হৈছে যে 2030 চনৰ ভিতৰত এই বজাৰ পাবগৈ মানে $36.21 বিলিয়ন লৈ মানে বহুত বেছি এটা সম্ভাৱনা আছে মানে মিনাৰেল ৱাটাৰৰ বজাৰৰ ক্ষেত্ৰত ভাৰতত প্ৰচুৰ সম্ভাৱনা আছে আপুনি অকনমান যদি মন কৰে আমি সামান্য চাহ একাপ খাব বহিলে হোটেলত মিনাৰেল ৱাটাৰ বটল এটা কিনি খাওঁ হোটেল ৰেষ্টুৰেণ্ট হেবৰ কথা বাদে দিলু ভাত খোৱা বা আন কিবা কিবি হেবৰ কাৰণে তো আমি পানীৰ বটল কিনি খাওঁৱে কিন্তু সামান্য চাহ একাপ খাব বহিলে যদি আমি পানী কিনি খাবলগীয়া হয় তেতিয়ালে আপুনি অকনমান ভাবি চাওক গোটেই ভাৰতবৰ্ষত কিমান লাখ লাখ লিটাৰ পানীৰ দৰকাৰ পৰিছে প্ৰতিদিনে আৰু হেয়া প্ৰদূষণৰ বাবে হওক মানে হেলথ কনসিয়াসৰ কাৰণে হওক বা আমি ষ্টাইলতে হওক পানী কিন্তু বজাৰৰ পৰা আমি বাহিৰৰ পৰা কিনি খাওঁ ঘৰৰ বাহিৰত উলালেই আমি আমাৰ হেবিটটো এনেকুৱা হৈ গৈছে আমি কিন্তু আজিকালি পানীৰ বটল ঘৰৰ পৰা লৈ না যাওঁ বাহিৰৰ পৰা আমি কিনি খাওঁ গতিকে এটা প্ৰচুৰ সম্ভাৱনা ৰৈ গৈছে এই মিনাৰেল ৱাটাৰৰ বজাৰৰ ক্ষেত্ৰত আৰু যেটো ৰিলায়েন্সে লক্ষ্য কৰিছে কাৰণ যিবোৰ ডাঙৰ ডাঙৰ ব্যৱসায়ী যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে তেওঁলোক সদায় বজাৰত চকু ৰাখে যে কোনটোৰ সম্ভাৱনা তেওঁলোক বৰ্তমানতকৈ ভৱিষ্যতৰ প্ৰতি সম্ভাৱনাৰ প্ৰতি তেওঁলোকে বেছি লক্ষ্য ৰাখে আৰু সেই তেওঁলোকে নিশ্চিতভাৱে বিচাৰি পাইছে যে মিনাৰেল ৱাটাৰৰ কিমান এটা ডাঙৰ বজাৰৰ সম্ভাৱনা ভাৰতত আগন্তুক সময়ত আছে বৰ্তমানটো আছে আগন্তুক সময়তো আছে আৰু যাৰ বাবে তেওঁলোকে মাৰ্কেটত নামি গৈছে এতিয়ালৈকে ডাঙৰ মানে প্লেয়াৰ আছিল মিনাৰেল ৱাটাৰৰ ক্ষেত্ৰত বিসলাৰী ভাৰতত সবতকে মানে বেছি মাৰ্কেট দখল কৰি আছে বিসলাৰীয়ে সো ডাঙৰ ডাঙৰ কোম্পানী বিলাকৰ ইতিমধ্যে মানে মিনাৰেল ৱাটাৰৰ আছে যেনেকৈ একুৱাফিনা আছে আৰু বিসলাৰীটো আছে কিংফিশাৰ আছে তো এইবাৰ যেতিয়া ৰিলায়েন্সে বজাৰত প্ৰৱেশ কৰিলে আৰু সদায় তেওঁলোকে যেতিয়া কিবা বজাৰত নতুন বজাৰত প্ৰৱেশ কৰে নতুন এটা ষ্টাইলত মানে এটা অকনমান ডিফাৰেন্স লৈ মাৰ্কেটত প্ৰৱেশ কৰে আমি যদি জিঅ 4G কথা কওঁ জিঅ মানে মোবাইল কোম্পানীৰ কথা কওঁ 2016 ত যেতিয়া তেওঁলোকে লঞ্চ কৰিলে জিঅ 4G তেতিয়া কিন্তু আনলিমিটেড ফ্ৰী দিছিলে কাস্টমাৰক প্ৰায় 2 বছৰ জিঅ 4G গ্ৰাহকে আনলিমিটেড পাইছিলে আৰু যাৰ বাবে সকলো গ্ৰাহক 4G লৈ কনভাৰ্ট হৈ গৈছিলে মোবাইল কিনিছিলে আৰু এটা অভ্যাসত পৰিণত হৈ গৈছিলে যে মোবাইল ব্যৱহাৰ কৰি নেট নোহোৱাকৈ থাকিব পৰা নাছিলে আৰু তাৰ পিছত বঢ়িয়াকৈ লাহেকৈ জিঅ কি কৰিছিলে নেট পেক বিক্ৰী কৰিবলৈ ধৰিছিলে দাম বঢ়াই দিছিলে বাৰু এনেকুৱা নাছিল কিন্তু যে 2016 ত তেওঁলোকে মানে জিঅ মানে 4G স্পেক্ট্ৰাম চৰকাৰৰ পৰা ফ্ৰীতে পাইছিলে স্পেক্ট্ৰাম কিনি ল'ব লাগে চৰকাৰৰ পৰা মানে অকচনত গতিকে এটো এটা পৃথক মেটাৰ হয় যে দাম নেট পেক কিয় বাঢ়িছে 4G হক বা 5G আলটিমেটলি যেহেতু স্পেক্ট্ৰাম অকচনত কিনি ল'ব লগিয়া হয় তো দাম সেই হিচাপত তেওঁলোকে নিৰ্ধাৰণ কৰে বাৰু যিটিও নহওক কিন্তু মই ক'ব বিচাৰিছো মাৰ্কেটত তেওঁলোকৰ যে অকনমান এটা বেলেগ এটা ডিফাৰেন্স ক্ৰিয়েট কৰি যে মাৰ্কেটত প্ৰৱেশ কৰে হেতু তেওঁলোকে বিজনেছ পলিচি যেহেতু ভালদৰে জানে গতিকে এইবাৰো যেহেতু মিনাৰেল ৱাটাৰৰ বজাৰত প্ৰৱেশ কৰিছে তো এটা মানে ডিফাৰেন্স ক্ৰিয়েট কৰিছে যে 10 টকাত আধা লিটাৰৰ পৰিৱৰ্তে তেওঁলোকে 750 মিলিলিটাৰ পানী দিছে আৰু যাৰ বাবে সক তেওঁলোকে এইটো এনেদৰে মাৰ্কেটিংও কৰিব নালাগে আলটিমেটলি সক এতিয়া যে আমি কথাবোৰ আলোচনা কৰি আছো সোশ্যাল মিডিয়াত কথাবিলাক যে আলোচনা হৈ আছে মানুহৰ মাজত গতিকে এইটোৱে তেওঁলোকৰ মাৰ্কেটিং হৈ আছে নিজে নিজে এতিয়া আমি এটা বস্তু যদি লক্ষ্য কৰো যে আমাৰ এই যে যিবোৰ লোকেল ব্যৱসায়ী আছে এই লোকৰ মাজত থটটোৰ কি ডিফাৰেন্স হয়
প্ৰথম অৱস্থাত চাওক আপুনি যদি আৰু এটা কথা ভালদৰে লক্ষ্য কৰে বা দোকানীবিলাকৰ পৰা যদি অকণমান জানিব চেষ্টা কৰে বা অকণমান যদি ষ্টাডি কৰে দেখা পাব যে এই 10 টকাৰ এটা পানীৰ বটলত এজন ৰিটেইলাৰে 3 টকাৰ পৰা 4 টকালৈ প্ৰফিট পায় মানে লাভ পায় 30 পৰা 40% প্ৰফিট কৰে এজন ৰিটেইলাৰে মানে বহুত বেছি মানে এই লোকেল যিবিলাক ব্যৱসায়ী আছে এই লোকৰ ষ্ট্ৰেটেজিটো এনেকুৱা যে তেওঁলোকৰ লাভ বেছি সেল কম মানে এটা লোকেল এৰিয়া ধৰে লোকেল এৰিয়াতে তেওঁলোকে বিক্ৰী কৰে গতিকে বেছি লাভত কম সেল আৰু এই লোকে কি কৰে কম লাভ বেছি সেল তেওঁলোকে গোটেই ভাৰতৰ বজাৰ দখল কৰিব পাৰিলে বাহিৰতো বেলেগ দেশলৈ গুচি যাব বজাৰ গতিকে তেওঁলোক যেতিয়া কম মূল্যত দিব মানে কম প্ৰফিট বেছি সেল কৰিব আলটিমেটলি লাভটো বেছি কিন্তু এই লোকৰ টাৰ্গেটটো এনেকুৱা বেছি লাভ কৰিব কম সেল কৰিব আৰু দোকানীবিলাকেও এই লোকেল ব্ৰাণ্ডৰ পানীবোৰ বেছিকৈ ৰাখে নৰ্মেল যিবোৰ অকণমান ভাল ব্ৰাণ্ডৰ যিবোৰ পানী আছে সেইবোৰ লাভটো কম কিন্তু এলোকে বহুত বেছি লাভ দি থৈছে যাৰ বাবে তেওঁলোকে বেছিকৈ সেইবোৰ ৰাখিবলৈ চেষ্টা কৰে লাভটো বেছি গতিকে যেহেতু আজিকালি কম্পিটিশ্যনৰ বজাৰ যতে নাযাওক কিয় কম্পিটিশ্যন গতিকে মাৰ্কেটত যদি টিকি থাকিবলগীয়া হয় এই লোকেল ব্যৱসায়ীবিলাকে তেওঁলোকৰ পলিচি চেঞ্জ কৰিব লাগিব প্ৰফিট কম কৰিব লাগিব এনেকুৱা নহয় যে এইটো দিব নোৱাৰা এটা বস্তু 10 টকাত 750 মিলিলিটাৰ পানী দিব নোৱাৰে মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ মই 3 বছৰমান আগত চেন্নাইত গৈছিলোঁ কিবা চিকিৎসা সম্পৰ্কীয় কামত আৰু তাতে মই লক্ষ্য কৰিছিলোঁ যে মানে পাইছিলোঁ 15 টকাত 1 লিটাৰ পানী তেতিয়া বহুত হেপি হৈছিলোঁ যে 15 টকাত 1 লিটাৰ পানী বা তাতকৈও কমত পানী গতিকে তেওঁলোকে যদি 15 টকাত 1 লিটাৰ পানী দিব পাৰে এওঁলোকে কিয় নোৱাৰে কি ডিফাৰেন্স আছেনো ইয়াতে অকণমান কষ্টিংটো বাঢ়িব বটলটো অকণমান ডাঙৰ আছে বাকী পানী উৎপাদন কৰোঁতে এবাৰ প্লান্ট বহোৱাৰ পাছত সিমান এটা বেছি নহয় বাকী খৰচবিলাক প্ৰায় একে পেকেজিং বা বাকী যিবোৰ প্ৰচেছিং আছে সিমান এটা ডিফাৰেন্স নাহে গতিকে প্ৰফিটটো অকণমান কম আহিব তো বজাৰত টিকি থাকিবলৈ হ'লে নিশ্চিতভাৱে কম্পিটিশ্যনত আহিবই লাগিব কাৰণ গ্ৰাহকে আবেগেৰে নাচায় পইচাৰ ক্ষেত্ৰত বস্তুৰ দাম আজিকালি এনেই বাঢ়ি গৈছে গতিকে সকলো ক্ষেত্ৰত মানুহ আবেগেৰে নাচায় যেতিয়া 10 টকাত 750 মিলিলিটাৰ পানী পাব নিশ্চিতভাৱে তেওঁলোক ইয়াৰ ফালে আগবাঢ়ি যাব গতিকে মই এইটো ক'ব বিচাৰোঁ যে দৃষ্টিভংগী এতিয়া চেঞ্জ কৰিব হ'ল যে লোকেল ব্যৱসায়ীসকলেও যেতিয়া যদি টিকি থাকিব বিচাৰে প্ৰফিট কম কৰিব লাগিব তেতিয়াহ'লে টিকি থাকিব পাৰিব আৰু এটা অদৰকাৰী কথা কিছুমানে এইটো সমালোচনা কৰা দেখা গৈছে যে এটা ট্ৰাই কালাৰ আছে মানে 3টা জাতীয় পতাকাৰ ৰং আছে বাৰু জাতীয় পতাকাৰ মানে 3টা ৰং থাকিলে জাতীয় পতাকা হৈ নাযায় জাতীয় পতাকা এটা দৈৰ্ঘ্য প্ৰস্থ এটা ৰেচিঅ' থাকে অশোক চক্ৰ থাকে অশোক চক্ৰৰ মাজত 24ডাল হলা থাকে বাৰু এটুলৈ অদৰকাৰী সমালোচনা কৰি লাভ নাই যে এইটো পানীৰ বটল খাই ডাষ্টবিনত প্লাই দিলে মানে জাতীয় পতাকাক অপমান কৰা হ'ব 3টা ৰং থাকিলে জাতীয় পতাকা হৈ নাযায় বাৰু যিকি নহওক এয়াই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ফ্ৰেণ্ড সাৰ্কেলত শ্বেয়াৰ কৰিব লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ জয় অসম